নমস্কাৰ ভোগালী বিহুৰ প্ৰাক্ষণত সকলোকে শুভকামনা জনাইছোঁ। আজি ভোগালী প্ৰাক্ষণত আমি এনেকুৱা এজন ব্যক্তিক আমাৰ কাষত লগ পাইছোঁ, যিগৰাকী ব্যক্তি আপোনালোকৰ সকলোৰে এটি চিনাকি মুখ। তেখেত হৈছে ঢোলৰ যাদুকৰ শ্ৰদ্ধাৰ সোমনাথ বৰা পূজাদেৱ। আমি তেখেতক ভোগালী বিহুৰ প্ৰাক্ষণত শুভকামনা জনাইছোঁ। চাই থাকোঁতে আকৌ আহিল ভোগৰ উৎসৱ ভোগালী। কিন্তু দেখা গৈছে বৰ্তমান সময়ত এই ভোগৰ উৎসৱ ভোগালীৰ যি পৰম্পৰা, যে আনন্দ উৎসৱ, সেয়া হয়তো ক্ৰমান্বয়ে বিলুপ্তিৰ পথত। এই সম্পৰ্কত কি কয়, আমি শ্ৰদ্ধাৰ সোমনাথ বৰা পূজাদেৱৰ পৰা তেওঁ অনুভৱ জানিব খুজিছোঁ এই ভোগালীৰ প্ৰাক্ষণত। নমস্কাৰ, মই সোমনাথ বৰা ওজা। ভোগালীৰ বতৰত অসমবাসী ৰাইজক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। ভাইটি পুলকে আমি এক গুৱাহাটী বিশ্ববিদ্যালয়ৰ 1976 পৰা 1986 বেটছৰ যিসকলে বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল, তেখেতসকলৰ গেট টুগেডাৰ যোৱাকালিৰ পৰা হৈ আছে যোৰহাটত, আৰু তাৰ কাৰণে মই আহিছিলোঁ। মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ 1984 বেটছৰ। তেনেকুৱাতে লগ পাই অনুভৱটো সুধিলে। অনুভৱটো এনেকুৱা যে চাই থাকোঁতেই দেখোন বছৰটো পটককৈ পাৰেই হৈ যায়। সিদিনা 2023 বৰ্ষটো আহিছিল, আকৌ সিদিনা গুচিয়েই গ'ল। আকৌ এয়া 2024 বৰ্ষ আহিছে বুলি ভাবোঁতে আজি 7 তাৰিখ পালেগৈ, আৰু কেইদিনমানৰ পিছতে ভোগালী বিহু। তাৰ মাজতো ভোগালীৰ যি ভোগৰ উৎসৱ, কাৰণ এইমুঠি আমাৰ খেতিয়কে, কৃষিজীৱী লোকসকলে বহুত শ্ৰম কৰি খেতি চপায়, আৰু সেইকাৰণেই হাঁহে মাহে মাছে মঙহে এসাঁজ উদৰ পূৰাই খায়, কাৰণ সকলো উভৈনদী হয়। এই ভোগালীৰে বতৰাই এই মন আমাৰ উতলাই, উখল মাখল বিহুৰ বতৰত, ঐ নাচনী বিহুলৈনো পৰেনে মনত, তোৰ নাচনী বিহুলৈনো পৰেনে মনত। এই ঢেঁকীশালত উখল মাখল চিৰা খুন্দাই চিৰা খুন্দিব, মুড়ি ভজাই মুড়ি ভাজিব, আখলত এনেকৈ পিঠা বনাব। তাৰ মাজতো কিন্তু কিছু পৰিৱৰ্তন আহিছে। এতিয়া যি কৃষিজীৱী অসমীয়াই খেতিৰ ওপৰতে নিৰ্ভৰ কৰি পৰিয়াল পোহপাল দিয়ে, এতিয়া বতৰেও ভবিছে। আজিকালি সাৰ নিদিলে পথাৰত ধান নহয়। সাৰটোৰ পৰিমাণ বঢ়াটো ক্ষমা কিবা হ'লে খেতি নষ্ট হৈ যায়। খুৰ পোক ওলাইছে। গতিকে সেই সকলোবিলাক নিপাত যাওক, নতুন বছৰত অসমৰ ৰাইজে যাতে নতুন আশাৰে আগবাঢ়ি যাওক। ইংৰাজী নৱবৰ্ষৰ মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ, আৰু ভোগালী বিহুৰো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে শান্তিৰে আনন্দেৰে কটাওক। ধন্যবাদ। কিমান সময় আমাৰ সৈতে শ্ৰদ্ধাৰ সোমনাথ বৰা পূজাদেৱে এইকণ সময় কটালে। আমি তেওঁৰ যথেষ্ট ব্যস্ততাৰ মাজত আমি এইকণ সময় লগ পাইছোঁ। খবৰ লাইভক আমি পুনৰ খবৰ লাইভৰ তৰফৰ পৰা তেখেতলৈ পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰি ইমানতে সামৰিছোঁ।